Assalamualaikum everyone. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিছোঁ। ৰাতিপুৱা প্ৰায় 8টা বজাতে যাব আলছোঁ। আজি মঙ্গলবাৰ, এটা বাজাৰ বহে। অলপ আগত বাজাৰত যাব আলছোঁ। মেইন বস্তু আমাৰ আনবা লগা হ'ল কেৰাচিন। এইটো বস্তু পাই নাই, বাজাৰত পাম কি যায়। পিপৰাৰ উৎপাত মানে এই খালি খিৰিকীৰ শব্দ কৰি আছে, খিৰিকী মাৰি আছে। পিপৰাৰ উৎপাতত থাকিব পৰা নাই আৰু ৰাতি খিৰিকী মেলি বাগা দিছোঁ, কাৰণ গৰমৰ অত্যাচাৰ। আৰু এনেইতো পিপৰাটি বিছনাৰ পৰা আমাক মাটি টানছেয়ে। যাওঁ, ওলাইছোঁ যাব। लगा है बहन तो ना लगेगी यार খুব বেহে এতে ধৰণে সবজিত কৰি দেখোন কাপোৰ চাপোৰৰ বজাৰগিলা কি ধুনীয়া হৈছে হ'লেও ভাল লাগছে কাপোৰৰ বজাৰ চজাৰ কিনি মোৰ দোকানবিলাক খোলা ষ্টাৰ্ট দিছে বুজিছা না ভাল টাইমত আহিছোঁ আমি আৰু বতৰটো বিচৰা ভাল কৰিছে ভালকে বাজ মানে আমার মানুষ যে খালি রাতে আমার কি হয়েছে হ্যাঁ বেয়া হব সেইটো কথা না আৰু নেক্সট ঘৰতে যাম ন এই ল'ম আৰু কিবা ল'ম চব্জি হেৰি কোমৰা চোমৰা ল'ব পাৰিলো হয় ন লাও চাও ল'ব পাৰিলো হয় খাবি বিলাহী কিমান তামাম বার্গেনিং করা করছে দেখুন সব মানে বিধে বিধে বস্তু কিন্তু দে আমার তাহা খুলে দিব লাগব বাজাৰখন খুলে ঘূৰি পাইছে যে ৰুমত যে পাইছে না মই ৰুমত গেলে বাজাৰখন পুরো ভাই রাখবো কি করবি তাতে তাই দূরক লাগি যায় সময় বেশি লাগে রাস্তাটা এতে তাই হল তাই চিনি নাপা জাগা নাই তুই চিনি নাপা জাগা নাই না তাই এটা নিব আমাক নিয়া নিয়া নিয়া
য'ত টেকলি পিঠা দেখো মই থাকিব নোৱাৰা হৈ যাওঁ খাব লাগিবই কেনে লাগছে তাৰ ঘূৰি গ'লে মানে পইচা নাই সেইটো দুখ লাগছে বেলেগে ভাল আহে দুখ লাগিছে মোৰ কেনে লাগছে বজাৰখন ঘূৰি আৰু আহিবিনে নেক্সট টাইম কিমান এইবিলাক মনত আছে না এই বেগ দাদা কিমান এইবিলাক মনত আছে সৰু থাকাত আমি থাকাত এই আইনা চাইনাও আছিল গম পাইছা দিব খান মই দুনিয়াত এতিয়া আৰু এইবিলাক বহুত কিনিলোঁ এতিয়া আৰু মই খোৱা বস্তু থাকবা নলয় ক'ত বিচাৰি চব ফালে য'ত নিমকি পূজা থাকে তাতে মই থাকিম গম পাবি এনেহেন বাজাৰত আনছা আৰু মানে পাহাৰ পৰা নৰা বাজাৰত আনছা আৰু কেনেকুৱা লাগিছে বজাৰখন ঘূৰি তোমাৰ নকবা আৰু কিবাকে যিটো বস্তু কাৰণে আহিছিলে সেইটো বস্তু দেখা পাইছো হয় না নহয় হয় না নহয় বা দেখছা না পিছে কেৰাচিন কিবা হেন লাগছে কিন্তু কিবা নাজনো আৰু নালগে বোলে নহয় নেকি সেই কেৰাচিন পানীৰ বটল পানীৰ বটল কেৰাচিন মানে পেলাইছে ৰুমত আহি পালোঁ বাজাৰখন ঘূৰি ইমান ভাল লাগছে মানে আহিব ইচ্ছা নাই যে এখানি বাজাৰ আছোঁ আৰু অলপমান কালি মোৰ ডিউটিৰ কাৰণে দেৰি হৈছে ডিউটিত যাব ৰেডি হওঁ পিছত কি আছোঁ একদম ঘূৰা জাগ মানে ভাল আৰু বাজাৰখন ঘূৰিব কাৰণে এতিয়া যাওঁ ডিউটি এনেকৈ যাব আছোঁ আৰু একো ল'ব ইচ্ছা নাই আৰু গৰমখনত ইমান জেগা ঘূৰি ঘূৰি আহিছোঁ ডিউটি যাওঁ আহি কেনে লগ পাইছোঁ আৰু লাঞ্চ টাইমত আমাৰ হ'ল এই অৱস্থা খাওয়া ইম্পর্টেন্ট মাইনা কি কইছা তুমি কি কইছা আমি লাঞ্চ টাইমত আহি ৰুমত তাৰমানে এইগিলা উৎপাত কৰি আছো খাওয়াৰ উৎপাত আমাৰ আনা মানুহকেইটা এইকেইটা লৈছে তোমালোকৰ বস্তু লোৱা হাতত মাইনা বলা 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 উঠা 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 ডিউটিৰ পৰা আহি ষ্টাইল দাই নাচাই কে লিপষ্টিক ল অলপ লিপষ্টিক ল বেচেৰি ডিউটিত যাৰ পাছত চাৰে তাক চিনিয়ে নাপাওঁ হ'ব লাঞ্চ টাইমত তোক খাব আহিবা দিছিল হা খাব আহিবা দিছিল খাব আহিবা ইয়াতে কি কৰি আছে ইয়াতে নিকিটা লাগে দি দি লাগে নি নিকিটা লাগা নাই আৰু এটা দি বেছি এইবাৰ ৰেড মিক্স কৰি দি কি খাবা কাৰণে যোগাৰ কৰি আছা নো কি হব মুখেদি ক কি খাবা কাৰণে কৈছা এইগিলা এইবিলাক কিবা যে বনাইছা তোমালোকে কি বনালা তোমালোকে বহি পাছফালটা কিয় ভাল লিতে বেয়া হ'ব না তাকেতো দেখছা না ও মোৰ মাইক্ৰৰ বহিটো এই অৱস্থা কৰি আছা মাইক্ৰ কত কৰি আছে বৰ্তমান মাইক্ৰটো মানে তাই দেখছা মোৰ যাও ডিউটি দেৰি হৈছে আমাৰ ষ্টাইল মাৰাতে এই ষ্টাইল মাৰাতে আমাৰ দেৰি হ'ল এতিয়া বাজি আছে 7টা ডিউটিৰ পৰা আহি মানে ৰুম চুম চাফা কৰিলোঁ আৰু ৰুম চুম জাৰি দিলোঁ কালিৰ পৰা ৰুম মুচিম আৰু এতিয়া ৰুম নুমুচোঁ আৰু নিকিতা বানাই আছে হ'ল ৰাতিৰ কাৰণে আঞ্জা আৰু লগতে তাই বানাই আছে হোৱাইট চচ পাস্তা তাই হোৱাইট চচ পাস্তা খুৱাব আজি কি বনাই আছে এবাৰ কৈ দিয়া তুমি হোৱাইট চচ পাস্তা
মানে পাঁচটা অকণমান পাঁচটা ফেমিলিলৈকে যাব আৰু কিন্তু হোৱাইট চচ পাঁচটা ফুল নহয় যি হ'লেও আৰু ট্ৰাই কৰোঁতে কি জানি ন ট্ৰাই কৰা বস্তু গোটেই নাই অকল গাখীৰে আপোনাৰ গাখীৰে ট্ৰাই কৰা আৰু এইফালে তাই বনাইছে ভাজি মই কাটি ৰেডি কৰি দিছোঁ তাই ধুনীয়াকৈ ভাজিখিনি বনাই দিছে কাম যায় যে নাহানে ফালৰ ৰুমটোৰ পৰা লাইট চাইট অফ কৰি দিছোঁ কাৰণ বহুত বেছি গৰম উঠে আজিতো কমেই দেচোন অলপ বতৰটো ঠাণ্ডা কৰিছে নহ'লে আৰু পূৰা গৰম উঠলা আৰু এইফালে নিকিতাৰ হোৱাইট চচ পাস্তা ৰেডি খাই চাইছা নে নাই তই ভাল লাগে নাই মই খাই কেনে তাকে দি দিলোঁ উৰি কেনে লাগছে ভাল আৰু চিজ হ'লে ভাল লাগলা হয় আৰু চিজ আৰু অৰিগেনো ফ্লেভাৰ ট্ৰাই লাগে অৰিগেনো